নৱদম্পতিৰ চিতা অতি হৃদয় বিদাৰক মৰ্মান্তিক বৰছলাত একেলগে জ্বলিল নৱদম্পতিৰ চিতা দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে নৱদম্পতিয়ে দপদপকৈ একেলগে জ্বলিল দুখন চিতা জ্যেষ্ঠ ভগ্নীয়ে মুখাগ্নি কৰিলে ভাতৃৰ 4 মাহ পূৰ্বে বিবাহবাসত আবদ্ধ হৈছিল দুয়ো বিবাহৰ মাহ হালধিৰ গোন্ধ মা নৌজাওতেই ইহ সংসাৰ ত্যাগ কৰিলে নৱদম্পতিয়ে 20 নৱেম্বৰত ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ৰাস মহোৎসৱত পুতনাৰ ভাৱত ভাও দি ঘৰলৈ অহাৰ সময়তেই চিৰদিনৰ বাবে জীৱন নাটৰ ভাওনাৰ পৰা কাহানী উভতি নহা বাটেৰে গ'ল পলি দেৱী আৰু ৰীতম নাথ ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰমুৱা হৈ উভতি অহাৰ পথত নাৰায়ণপুৰৰ তিনিআলিত সংঘটিত হয় এই পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল নৱদম্পতি পুৱতি নিশা ৰাস্তা পাৰ হ'বলৈ লওঁতেই এখন দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল একেটা পথ দুৰ্ঘটনাতে নিহত হয় ঢেকিয়াজুলি নাৰায়ণপুৰ চাহ বাগিচাৰ সহ পৰিচালক সাগৰ দাসৰ মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে নিয়তিৰ ওচৰত হাৰ মানিলে পলি দেৱী আৰু ৰীতম নাথে সোমবাৰে বিয়লি দুয়োৰে মৃতদেহ ঘৰলৈ অনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় শোকাকুল পৰিৱেশৰ মাজতে নিশাই দুয়োৰে সম্পন্ন হয় শেষ কৃত্য ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল ৰীতম নাথ আমাৰ মুখত ক'বলৈ ভাষা নাই তেওঁলোকৰ এক্সিডেণ্টত ফলত স্বামী স্ত্ৰী ৰীতম নাথ আৰু পলি দেৱীৰ মৃত্যুত আমি বৰছলাবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ আত্মাই সদগতি লাভ কৰক তাকে আমি বৰছলাবাসী ৰাইজৰ হৈ কামনা কৰিছোঁ আৰু আমি আমাৰ ফালৰ পৰা বৰছলাবাসী ৰাইজৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব অসম চৰকাৰ আৰু পৰিবহণ বিভাগলৈ যে যি ট্ৰেভেলাৰবিলাক বা আল্ট্ৰাবিলাকৰ যি গতিৰ স্পীড সেই স্পীডবোৰ আমি কমাবলৈ আহ্বান জনাম যে তেওঁলোকৰ গতিৰ ওপৰত ৰোধ কৰক পতি আৰু পত্নী একেলগে সমানে চিতা জ্বলা কেতিয়াও আমি দেখা নাই আৰু এনেকুৱা ধৰণৰ আমি ঘটনা কেতিয়াও মানে চাব নিবিচাৰোঁ গতিকে সকলোকে মই আহ্বান জনাইছোঁ আৰু এটা কথা কি তেওঁলোকৰ যিখিনি আহিছিলে আমি জনাত যিখন ট্ৰেভেলাৰ আহিছিলে সেইখন ট্ৰেভেলাৰ অত্যন্ত মানে তীব্ৰ বেগত আহি তেওঁলোকক মানে স্পীড ব্ৰেকাৰত তেওঁলোকে আহি তেওঁলোকক খুন্দা মাৰি তেওঁলোকক হত্যা কৰিলে একমাত্ৰ আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকক হত্যা কৰিলে আৰু এইটো উচিত আমি তদন্ত আৰু ন্যায় আমি কামনা কৰিছোঁ বৰছলাবাসী ৰাইজৰ ফালৰ পৰা আমাৰ সংবাদদাতা হৰেণ ভূমিজৰ সৈতে সংযুক্ত হৈছোঁ হৰেণ অত্যন্ত হৃদয় বিদাৰক এই ঘটনা একেলগে দুখন চিতা জ্বলি উঠিল এটা অঞ্চলত শোকৰ ছাঁ এটা পৰিয়ালত কাল অমানিশা নামি আহিল এই দুৰ্ঘটনাই এই মুহূৰ্তত ন্যায়ৰ দাবী উত্থাপন কৰিছে ৰাইজে নিশ্চয়কৈ জয়ন্ত আপুনি যি ধৰণে কথা উল্লেখ কৰিছে আৰু এই ঘটনা হৈছিল যোৱা 20 নৱেম্বৰ পুৱতি নিশা ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ৰাস আছিল আৰু ৰাস অভিনেত্ৰী পলি দেৱী আৰু তেওঁৰ স্বামী ৰীতম নাথে তাতে পলি দেৱীয়ে অসুৰৰ ভাও লৈছিল আৰু এই ৰাস সম্পন্ন হোৱাৰ পিছতে পুৱতি নিশা তেওঁলোকে উভতনি যাত্ৰা বৰছলা অভিমুখে গৈ আছিল সেই মুহূৰ্ততে নাৰায়ণপুৰত গুৱাহাটী অভিমুখী যি এখন তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই নিছিল আৰু থিতাতে নিহত হৈছিল সাগৰ দাস নামৰ নাৰায়ণপুৰ চাহ বাগিচাৰ সহ পৰিচালক আৰু সংকটজনক অৱস্থাত এই পলি দেৱী সহ তেওঁৰ স্বামী ৰীতম নাথক গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়লৈ তেওঁলোকক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছিল মৃত্যুৰ সৈতে যুঁজি কালি তেওঁলোক দুয়োৰে আচলতে কৰুণ মৃত্যুক আঁকোৱালি লয় আৰু ইয়াৰ পিছতেই স্বামী স্ত্ৰীৰ দুয়োৰে মৃতদেহ অনাৰ পিছত নিশা তেওঁলোকৰ যি চিতা একেলগে জ্বলিল আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় জয়ন্ত আৰু ইয়াৰ লগে লগে বৰছলাত শোকৰ ছাঁ পৰিছে কিয়নো স্বামী স্ত্ৰীৰ একেলগে চিতা জ্বলিল এক কৰুণ যি দুৰ্ঘটনাত পতিত হৈ স্বামী স্ত্ৰীৰ প্ৰাণ গৈছিল আৰু উল্লেখ কৰিব লাগিব গুৱাহাটী অভিমুখী যি ট্ৰেভেলাৰ এই ট্ৰেভেলাৰে দুটা পৰিয়ালৰ আচলতে নিষেধ কৰিলে যি সাগৰ দাস এগৰাকী সহ পৰিচালক চাহ বাগিচাৰ তেওঁ চিতাতে মৃত্যু হৈছিল সেই দুৰ্ঘটনাৰ দিনাখন জয়ন্ত ধন্যবাদ হৰে